নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ পাঠত আমি সপ্তম শ্ৰেণী গণিতৰ তথ্যৰ ব্যৱহাৰ পাঠৰে অনুশীলনী 3.2 থকা দুটা প্ৰশ্ন আলোচনা কৰিম। প্ৰথমে আমি চাওঁ আহা 6 নম্বৰ প্ৰশ্নটো। এই প্ৰশ্নটোত আমাক দিয়া আছে এটা শ্ৰেণীৰ 13 জন ছাত্ৰ ছাত্ৰীৰ বয়স বছৰৰ হিচাপত তলত দিয়া ধৰণৰ তথ্যসমূহৰ মধ্যমান, বহুলক আৰু মধ্যমা নিৰ্ণয় কৰা। ইয়াতে আমাক 13 জন ছাত্ৰ ছাত্ৰীৰ বয়সৰ হিচাপবোৰ দিয়া হৈছে। আমি প্ৰথমে উলিয়াম এই তথ্যখিনিৰ মধ্যমা। মধ্যমা উলিয়াবৰ কাৰণে প্ৰথমে আমি চাম ইয়াতে দুটা সংখ্যা আমি দেখিবলৈ পাইছোঁ বা দুটা বছৰে দিয়া আছে 14 আৰু 15। প্ৰথমে আমি চাওঁ আহা 14 কেইটা আছে। 14বোৰ হিচাপ কৰোঁ। 1 2 3 4 5 6 7 8 9টা। ইয়াতে 14 আছে 9টা, গতিকে 14ত যদি আমি 9টা যোগ কৰোঁ তেতিয়াহ'লে আমি লিখিব পাৰোঁ সহজে 9 পূৰণ 14। আকৌ চাই লোৱা, যাতে 14 আমি 9টা যোগ কৰিছোঁ সেইকাৰণে আমি লিখিলোঁ 9 পূৰণ 14 যোগ তাৰপিছত আছে 15 সংখ্যাটো। 15 সংখ্যাটো আছে এবাৰ, দুবাৰ, তিনিবাৰ, চাৰিবাৰ আছে 15 সংখ্যাটো। 4টা যদি 15 আমি যোগ কৰোঁ আমি লিখিব পাৰোঁ 4 পূৰণ 15। আৰু এই যোগফল যিটো পাম সেই যোগফলক আমি হৰণ কৰিব লাগিব ছাত্ৰ ছাত্ৰীৰ মুঠ সংখ্যা 13ৰে আমি হৰণ কৰিব লাগিব। এতিয়া আমি যোগটো কৰি লওঁ বা পূৰণ কৰি লওঁ। 9ৰ লগত যদি 14 পূৰণ কৰা হয়, পূৰণ কৰিলে আমি পাম 126 যোগ 4ৰ লগত যদি 15টো পূৰণ কৰা হয় তেতিয়া হ'ব 60, তলত আহিব 13। এতিয়া 126ৰ লগত যদি 60টো যোগ কৰোঁ তেতিয়াহ'লে হ'ব 186 হ'ব আৰু তলত আহিব 13 বা 13ৰে আমি হৰণ কৰিব লাগিব। এতিয়া আমি হৰণটো কৰি চাওঁ। 13ৰে আমি 186ক হৰণ কৰোঁ। প্ৰথমে এবাৰ দিম। 13 এগুণ 13, বিয়োগ কৰিলে 8ৰ 3 গ'ল থাকিল 5, তললৈ নামিব 6। 4বাৰ দিলে হ'ব 4 13 গুণ 52 হ'ল, বিয়োগ কৰিলে হ'ব 4, দশমিক এটা দিম, ইয়াতে শূন্যতা আহিব 40 হ'ল। আমি তেতিয়াহ'লে 3বাৰ দিম। 3 13 গুণ হ'ব 39, বিয়োগ কৰিলে হ'ব 1, দশমিকে এটা শূন্য দিব। 10ক 13ৰে হৰণ কৰিব নোৱাৰি, গতিকে আমি আৰু এটা শূন্য ল'ব লাগিব। তেতিয়া এই সংখ্যাটো হ'ব 100 আৰু 100ক আমি 13ৰে দিম 7 বাৰ। 7 বাৰ দিলে হ'ব 91 আৰু বিয়োগ কৰিলে হ'ব 9। তেতিয়াহ'লে দেখিলোঁ যে ইয়াতে আমি হৰণ কৰিলে বাৰ দি গৈ থাকিব পাৰিম। সেইকাৰণে আমি উত্তৰটো লিখিব পাৰোঁ 14.30। এইটো হ'ব এই তথ্যখিনিৰ মধ্যমান। এবাৰ আমি উলিয়াব লাগে বহুলক। বহুলকটো হৈছে এই যিখিনি আমাক তথ্য দিয়া আছে বা বছৰ যিবোৰ দিয়া আছে তাৰে আটাইতকৈ বেছিকৈ থকা সংখ্যা। ইয়াত আটাইতকৈ বেছিকৈ থকা সংখ্যাটো হৈছে 14। 14টো 9 বাৰ আছে, সেইকাৰণে তথ্যখিনিৰ বহুলকটো হ'ব 14। এবাৰ উলিয়াব লাগে মধ্যমা। মধ্যমা উলিয়াবৰ কাৰণে আমাৰ এটা নিয়ম আছিল, সেই নিয়মটো আমি ব্যৱহাৰ কৰিম। মধ্যমা উলিওৱাৰ আগত সদায় আমি তথ্যখিনি সৰুৰ পৰা ডাঙৰলৈ লিখি যাব লাগে। ইয়াতে আমাক যিখিনি তথ্য দিয়া আছে 14 আৰু 15বোৰে দিয়া আছে, আমি এই সংখ্যাবোৰ লিখি যাম। লিখিব লাগিব সৰুৰ পৰা ডাঙৰলৈ। আমি অলপ আগত হিচাপ কৰি পাইছিলোঁ যে 14 আছে 9টা, সেইকাৰণে আমি প্ৰথমে 14 9টা লিখি ল'ম। 1 2 3 4 5 6 7 8 9টা। 14 আছে 9টা। তাৰপিছতে 5 পাইছিলোঁ 4টা, 5 4টা লিখিব লাগিব। 5 নহয় 15 4টা, 15, 15, 15, 15। আমি ইয়াতে সংখ্যাবোৰ সৰুৰ পৰা ডাঙৰলৈ সজাই ল'লোঁ। সৰু সংখ্যাটো 14, 14টো আছিলে 9 বাৰ, গতিকে 14 9 বাৰ লিখিব লাগিব। 15টো আছে 4 বাৰ, 15 4 বাৰ লিখিলোঁ। এতিয়া মধ্যমা উলিয়াবৰ কাৰণে আমি সৰুৰ পৰা ডাঙৰলৈ লিখি লোৱা সংখ্যাবোৰ প্ৰথমৰ এটা সংখ্যা আৰু শেষৰ এটা সংখ্যা কাটি গৈ থাকিম। আৰু এনেকৈ কাটি গৈ থাকোঁতে যিটো সংখ্যা কাটিবলৈ নোৱাৰি বা যিটো সংখ্যা বাদ পৰি ৰৈ যায় সেই সংখ্যাটোৱে হ'ব তথ্যখিনিৰ বহুলক। তেনেকৈ কাটোতে আমাৰ এই 14 সংখ্যাটো আমি কাটিব নোৱাৰিলোঁ, সেইকাৰণে এই তথ্যখিনিৰ কাৰণে মধ্যমাটো হ'ব 14। এবাৰ আমি চাওঁ 7 নম্বৰ প্ৰশ্নটো। ইয়াতে দিয়া আছে তলৰ তালিকাখন পূৰ কৰা। ইয়াতে কিছুমান নম্বৰ দিয়া আছে, এই নম্বৰবোৰ চাই আমি তাৰ প্ৰসাৰ উলিয়াব লাগে, মধ্যমান উলিয়াব লাগে, বহুলক উলিয়াব লাগে আৰু মধ্যমা উলিয়াব লাগে। প্ৰথমে আমি উলিয়াম তথ্যখিনিৰ প্ৰসাৰ, কাৰণ প্ৰথম ঘৰটো প্ৰসাৰত দিয়া আছে, সেইকাৰণে প্ৰসাৰ উলিয়াম। কিন্তু প্ৰসাৰ উলিওৱাৰ আগেয়ে আমি তথ্যখিনি এবাৰ সজাই ল'ম সৰুৰ পৰা ডাঙৰলৈ। এই যিবোৰ নম্বৰ দিয়া আছে সেই নম্বৰখিনি একেবাৰে সৰু নম্বৰটো হৈছে 0। প্ৰথমে 0 লিখিম। 0টো লিখিলোঁ, গতিকে ইয়াত আমাৰ কাটি দিছোঁ। 0টো নথকা বাদ দি বাকী যদি সংখ্যাকেইটা চাওঁ, 0ৰ পিছতে থকা সৰু সংখ্যাটো হৈছে 5, 5টো লিখিলোঁ। এতিয়া আমি 5টো বাদ দি চালোঁ, বাকী যিকেইটা সংখ্যা আছে সেইকেইটা সংখ্যাৰ ভিতৰত সৰুটো হৈছে 10,
10টো বাদ দি দিয়া তাৰপিছত থাকিলে 15 আছে দুটা আমি 15টো দুবাৰ লিখিব লাগিব যেবাৰ থাকে সিমানবাৰ লিখিব লাগিব তাৰপিছত সৰু সংখ্যাটো হৈছে 20 মাত্ৰ এবাৰ আছে 20 লিখিলো আৰু ইয়াতে আমি কাটি দিলো তাৰপিছত সংখ্যাটো হৈছে 25টো এবাৰ আছে 25 লিখিলো তাৰপিছতে আছে 30টো মাত্ৰ এবাৰ আছে 30 লিখিলো তাৰপিছতে আছে 35টো এবাৰ আছে 35 লিখিম 35ৰ পিছতে থকা সংখ্যাটো হৈছে 40 সংখ্যাটো আছে 40 লিখিম 40টো ইয়াত লিখাৰ লগে লগে আমি নম্বৰৰ তালিকাৰ পৰা কাটি যাম তেতিয়ালে একেবাৰে ডাঙৰ সংখ্যাটো বিচাৰি পালো যেটো হৈছে 45 এতিয়া ইয়াতে আমাক দিয়া কেটা সংখ্যা দিয়া আছিল আমি চাই লওঁ হা আমাক এটা সংখ্যা দিয়া আছে 11টা 1 2 3 4 5টা 6টা 7টা 8টা 9টা 10টা 11টা আমি 11টা সংখ্যা লিখিলো আৰু আটাইকেইটা সংখ্যা লিখিলো কাৰণ আটাইবোৰ সংখ্যা আমি লিখাৰ লগে লগে কাটি গৈছো আটাইকেইটা সংখ্যা লিখি ললো এতিয়া আমি প্ৰথম উলিয়াম পখাৰটো হৈছে আটাইতকৈ ডাঙৰ সংখ্যাটোক আটাইতকৈ সৰু সংখ্যাটোৱে বিয়োগ কৰি যেটো বিয়োগফল পাবা হেইটোৱে হ'ব পখাৰ এই তথ্যখিনি আমি বিচাৰি পালো যে আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 45 আৰু একেবাৰে সৰু সংখ্যাটো হৈছে 0 এই সংখ্যা দুটা আমি বিয়োগ কৰি দিম বিয়োগ কৰিলে হ'ব 45 সেই কাৰণে এই তথ্যখিনি পখাৰটো হ'ব 45 এবাৰ উলিয়াব লাগে মধ্যমান উলিয়াবৰ কাৰণে আমি আটাইকেইটা সংখ্যা যোগ কৰিব লাগিব যোগ কৰি যেটো উত্তৰ পাম সেই উত্তৰটোক আমি ইয়াতে কেটা সংখ্যা আছে ইয়াতে আমি 11টা সংখ্যা বিচাৰি পালো সেই 11টোৱে হৰণ কৰি দিব লাগিব প্ৰথমে সংখ্যা কেইটা আমি যোগ কৰি লম যোগ যদি আমি কৰো কি পাম আমি ইয়াতে চাই লওঁ 0 যোগ 5 যোগ 10 কাৰণ আটাইবোৰ সংখ্যা যোগ কৰিব লাগিব 15 যোগ 15 যোগ 20 যোগ 25 যোগ 30 যোগ 35 যোগ 40 যোগ 45 এতিয়া আমি এই সংখ্যা কেইটা যোগ কৰিব লাগে যোগ কৰিলে কি হ'ব যোগফলটো এবাৰ আমি চাই লওঁ ইয়াতে আমি দেখিলো যে আমি শূন্য লগাকেইটা যোগ কৰিম 10 আৰু 20 লগ লগালে হ'ব 30 30ৰ লগত 30 লগ লগালে হ'ব 60 আৰু 60ৰ লগত 40 লগ লগালে হ'ব 100 যিকেইটা শূন্য আছে শূন্য থকা সংখ্যা কেইটা লগ লগালে বা যোগ কৰিলে আমি পালো 100 এতিয়া বাকি সংখ্যা কেইটা যোগ কৰো প্ৰথমে ইয়াতে 15ৰ লগত 15 যোগ কৰিলে হ'ব 30 তাৰ পিছতে 25ৰ লগত 5 যোগ কৰিলে হ'ব 30 তেতিয়া দুটা 30 পালো আমি ইয়াতে 60 লিখিলো যোগ 35 আৰু 45 যদি যোগ কৰা হয় তেতিয়া হলে পাম আমি 80 এতিয়া যোগ কৰি কিমান হ'ব আমি জানিবৰ কাৰণে যোগ কৰো 160 আৰু 80 যোগ কৰিলে হ'ব 240 তেতিয়া আমি দেখিলো যে এই যেকেইটা সংখ্যা দিয়া আছে সংখ্যা কেইটা যোগ কৰিলে হয় 240 আৰু মধ্যমান উলিয়াবৰ কাৰণে এই আমি যেটো সংখ্যা পালো 240 সংখ্যাটো এই সংখ্যাটা আমি এতিয়া হৰণ কৰিব লাগিব 11 কাৰণ ইয়াতে 11টা সংখ্যা আছিল সেই কাৰণে আমি 11 হৰণ কৰিম 11 প্ৰথম দুবাৰ দিম 2 11 হ'ব 22 বিয়োগ কৰিলে হ'ব 4 2 গল থাকিল 2 0 এবাৰ দিম 11 গুণ হ'ব 11 বিয়োগ কৰিলে হ'ব 9 দশমিক দিম এটা 0 পাম 90 হ'ব 11 আমি 90 বাৰ দিব পাৰো 8 বাৰ 8 11 গুণ হয় 88 বিয়োগ কৰিলে হ'ব 2 আৰু দশমিক এটা 0 দিব এবাৰ আমি দিম এবাৰ তেতিয়া হলে আমি উত্তৰটো পালো 21.81 সেই কাৰণে তথ্যখিনি মধ্যমানটো আমি লিখিম 21 2.21.81 এবাৰ লিখিব লাগে বহুলক লিখিবৰ কাৰণে আমি চাব লাগিব একেবাৰে যেটো সংখ্যা আমি বেছিকৈ পাম ইয়াতে আমি দেখিলো যে 15 সংখ্যাটো আমি দুবাৰ পাইছো সেই কাৰণে এই তথ্যখিনি বহুলকটো হ'ব 15 এবাৰ উলিয়াব লাগে তথ্যখিনি মধ্যমা হৈছে তথ্যখিনি একেবাৰে সুমাজত থকা মানটো তাৰ কাৰণে আমি কি কৰিম প্ৰথমত থকা সংখ্যাটোৰ লগত শেষত থকা সংখ্যাটো কাটি যাম সৰুৰ পৰা ডাঙৰলৈ সংখ্যাখিনি সজাই থোৱা আছে এতিয়া ওপৰৰ প্ৰথমৰ এটা সংখ্যাৰ লগত শেষৰ এটা সংখ্যাকৈ কাটি গৈ থাকিম কটাকটি গৈ থাকিলে 20 সংখ্যাটো আমি কাটিব নোৱাৰিলো সেই কাৰণে এই তথ্যখিনিৰ মধ্যমাটো হ'ব 20 ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানেই আছিল আজিৰ পাঠটি ইমানতে সামৰিছো নতুন এটি পাঠৰ আলোচনা হৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলো নমস্কাৰ